গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা উঠিলোঁ, এতিয়া চাহ নাস্তা বনাম। ৰুটি নবনাওঁ আজি, ৰেডিমেড পৰঠা লৈ আহিছে। পৰঠাকে আজি তেলত অলপ মানে ভাজি লওঁ। পৰঠাবিলাক ধুনীয়াকৈ ভাজি লৈ চাহ খালোঁ। চাহ খাই বজাৰ লৈ আহিছে হাজবেণ্ডে। মাছ লৈ আহিছে, ৰৌ মাছ লৈ আহিছে, ইপিনে চব্জিও লৈ আহিছে, ভেন্দি জলকীয়া এইবিলাক লৈ আহিছে। আৰু এনেকৈ থাক এইবিলাক মানে ৰাতি নহয়। আজি কাঁহী বাতি ধোৱা নাই, দেখিছেনে ইমান মাখা কাঁহী বাতি জমা হৈছে। এতিয়া কাম চামবিলাক কৰোঁ। আজিতো মাছ কাটিব নালাগে, সেইকাৰণে এইবিলাক কৰি লওঁ। বিছনা পাতিবিলাক চাৰি লওঁ, ঘৰ চৰবিলাক চাৰি লওঁ। ৰাতিপুৱা চাহ বনোৱাৰ আগতে কিন্তু মই এবাল্টিমান কাপোৰ ধুই মেলি দিছোঁ, কাৰণ ৰাতিপুৱা চালোঁ ৰ'দটো উঠিছে। মানে দুদিন ধৰিতো অলপ অলপকৈ বৰষুণ পৰে, আৰু আজিকালিতো বৰষুণ মানে কেতিয়া আহে কেতিয়া নাহে এনেকুৱা, মানে পটককৈ আহি যায়। এতিয়া বিছনাবিলাক চাৰি লওঁ, ঘৰ চৰবিলাক চাৰি লওঁ। মানে আজি বহুত কাম আছে। ঈদো আহি পালে নহয়, এটা দিনহে আছে মাজত। মানে ঈদ মানে আহিলে নহয়, কাম মানে কৰিবই লাগে, নকৰিলে ভাল নালাগে। কেনেকুৱা যে লাগে নহয়। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা কৰিছোঁ শেষলৈকে চাব আৰু কমেণ্টত জনাব ব্লগবিলাক চাই কেনেকুৱা লাগে। বেডৰুমৰ কামখিনি হৈ গ'ল প্ৰায়। এতিয়া পাকঘৰত সোমাম। কাঁহী বাতি দেখিছেনে ইমান মাখা কাঁহী বাতি। আজি ৰাতি ধোৱা নাই, ৰাতিত নোধোৱাৰ কাৰণে ইমান মাখা জমা হৈছে। এতিয়া অলপ চাদৰ ওপৰত যাম। ৰাতিপুৱা যে কাপোৰ ধুই দিছিলোঁ নহয়, এতিয়া অলপ ওলট পালট কৰি দিম। ওলট পালট কৰি নিদিলে নহয়, মানে মৰে মানে কেনেকুৱা যে লাগে নহয়। মই কাপোৰ মানে ধুই দিলে অলপ মানে ওলট পালট এনেকৈ দি দিওঁ। যি কি নহওক, এয়া বালিচবিলাকো ৰ'দত দিছোঁ, দেখিছেনে। কাম কৰোঁতে কৰোঁতে ভাগৰ লাগি গ'ল। এতিয়া পাকঘৰত সোমাওঁ। ৰন্ধা বঢ়া একো কৰা নাই। কাঁহী বাতিবিলাক ধুই লৈছোঁ। ইমান মাখা কাঁহী বাতি জমা হৈছিল নহয়। ইপিনে আলু আৰু কণী সিজিব দিছোঁ ল'ৰাৰ কাৰণে, তাইতো মাছ খাব নোখোজে। আৰু ৰন্ধা বঢ়া আৰম্ভ কৰি দিওঁ। আৰু ইপিনে দেখিছেনে চাউল তিয়াই থৈছোঁ 2 ধৰণৰ। গুড়ি কৰিম, এজনে গুড়ি কৰি দিব ঢেঁকীত, সেইকাৰণে। যি কি নহওক, এতিয়া মাছখিনি ওলাই লওঁ, মাছটো ধুই লওঁ। আৰু আলু সিজি গ'ল, এতিয়া কণী তৰকাৰী বনাম। ইপিনে মাছটোও ধুই লৈছোঁ আৰু মছলাখিনি কষাই আছোঁ। ইপিনে মাছৰ কাৰণে মছলাখিনি কষাই আছোঁ। এতিয়া মাছ দি দিম। ইপিনে কণী আৰু আলুও সিজি গৈছে। আলু তৰকাৰী বনাম কণী দি। মাছত চব্জি দিম নে নিদিম ভাবি আছোঁ। চব্জি একো নাই, ভেন্দি আছে। কৰি আছোঁ, ইপিনে ৰান্ধিও আছোঁ। মাছৰ তৰকাৰীটো হৈ গ'ল প্ৰায়। ভেন্দি দিছোঁ কেইটামান, ভেন্দি দি মাছৰ মানে অলপ পাতলা জোল বনালোঁ। ইপিনে কণীৰ তৰকাৰী বনাই আছোঁ ল'ৰাৰ কাৰণে, তাইতো মাছ নাখায় নহয়। ৰন্ধা বঢ়া হৈ গ'ল। এতিয়া ঘৰটো মুচি আছোঁ, দেখিছেনে কোণা কানি মানে গোটেই মুচি আছোঁ। মানে ডেইলি মুচোঁ, তথাপি ইমান লেতেৰা হয় নহয়। আৰু লেতেৰা মানে ভাল নালাগে। মানে এদিন নুমুচিলে নহয়, কিমান যে মানে বেয়া লাগে নহয়। যি কি নহওক, এতিয়া ঘৰ চৰ মুচি গা চা ধুই আহি আছোঁ। দিনটোৱে ব্যস্ত, এটাৰ পিছত এটা কাম কৰি আছোঁ ৰাতিপুৱাৰ পৰাই। ইপিনে কাপোৰখিনি ধুই দিছিলোঁ ৰাতিপুৱাই, শুকাই গৈছে। অলপ পিছত জাপি ল'ম। আৰু ইপিনে টেবুল চেবুল গোটেই চাফ চাফাই কৰি ল'লোঁ। ৰুম দুটা মুচি ল'লোঁ।
আৰু চিয়াৰবিলাক ধুই দিলোঁ যি ধুব লগা আছিল গোটেই ধুই দিছোঁ ঈদৰ কাম নহয় শেষে নহয় পাকঘৰৰ কামখিনি কৰিলোঁ ওপৰৰ কামখিনিতো কৰিছোঁৱে আজি নহয় তলৰ এইবিলাক চাফ চাফাই কৰিলোঁ মানে কাঁহী বাচন যি আছিল ধুবলৈ গোটেই ধুই চুই লৈছোঁ আৰু এইখন টেবুল নহয় সেইটো ৰুমত আছিল ইয়াত আনি থৈ দিছোঁ এনেকৈ মানে কিবা কিবি থুব পাৰিম দেখিছেনে কেৰাহী চেৰাহী থৈ দিছোঁ ধুই নহয় চকচকা কৰি লৈছোঁ দেখিছেনে এতিয়া কিন্তু 5টামান বাজে আহক দেখাই আছোঁ কিন্তু 5টা বাজি পাৰ হ'ল মই এতিয়াও গা চা ধোৱা নাই এতিয়াহে গা ধুম আগতে ভাত চাত খাই লৈছোঁ কাম আছিল কাৰণে সেইকাৰণে আপোনালোকে ভাবিব গা ধোৱাৰ আগতে ভাত চাত খালে কিন্তু উপায় নাই বহুত কাম কৰিলোঁ খাই লৈ গা চা ধুই আহি আছোঁ সন্ধিয়া আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক গা চা ধুই অলপো বহা নাই দেখিছেনে মছলাবিলাক ভাজি ল'লোঁ গৰম মছলা হয় জিৰা গুড়ি ধনিয়া গুড়ি এইবিলাক ঈদৰ কাৰণে কৰিম আৰু কুৰবানী ঈদ হয় মছলাটো লাগিবই এতিয়া ভাজি ল'লোঁ অলপ ঠাণ্ডা হ'লে গুড়ি কৰি ল'ম গ্ৰাইণ্ডাৰত সন্ধিয়াই হৈ গ'ল চাহ খালোঁ অলপ আগতে চাহ খাই গাখীৰ গৰম কৰি আছোঁ দুটা বেলেগ বেলেগ গাখীৰ সেইকাৰণে দুই জাগাতে গৰম কৰি আছোঁ বেলেগকৈ আৰু ইপিনে চাউলৰ গুড়িখিনি কৰি দি গ'ল আবেলিয়ে দিছে এজনক কৰিব দিছিলোঁ নহয় দেখিছেনে আৰু এতিয়া নবনাওঁ অলপ দেৰিকৈ বনাম আৰু আলহী আহি আছে মোৰ এই সৰু সংসাৰটোত কোনে আহি আছে দেখাম আপোনালোকক ব্লগটো ইয়াতে শেষ কৰি দিওঁ আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক